আমাৰ ইমাৰ্জেঞ্চি চলি আছিলে মেডিচিন ৱাৰ্ডৰ যোনটো ইউনিটত চলিলে তাতে আমাৰ একচুৱেলি আজিকালি যেতিয়া বিছনা নাথাকে আমি মাটিত কাকো নাৰাখোঁ, আমি বেলেগ ইউনিটত খালী থাকিলে তাতে সোমাই দিওঁ যাতে মানে কাৰো অসুবিধা নহয়। তো যোৱাকালি প্ৰায় 30টামান পেচেণ্ট এডমিশ্যন হ'ল হৈ পেলাই আমাৰ সাধাৰণতে চিষ্টাৰ যোনজন থাকে আৰু ডিউটিত তেওঁৰ লগত আমি ইণ্টাৰ্ণ চিষ্টাৰ দি দিওঁ। ইণ্টাৰ্ণ চিষ্টাৰে সেনেকৈ শিকি যায় আৰু ইণ্টাৰ্ণশ্বিপৰ লগত আমাৰ নিজৰ স্কুলৰো থাকে GNM স্কুলৰ আৰু কিছুমান বাহিৰা স্কুলবিলাকৰো থাকে, তেওঁলোকে ইয়াতে ইণ্টাৰ্ণশ্বিপ কৰে আৰু যেনে যোৱাকালি যোনটো ঘটনা হ'ল তেতিয়া তাতে আমাৰ প্ৰতীক্ষা স্কুল অফ নাৰ্ছিঙৰ ইণ্টাৰ্ণ এজন আছিলে। তেখেতে কি হ'ল 3টা বেজি মানে 17 নম্বৰ বিচনাৰ আৰু 18 নম্বৰ আছিল 2টা চেপ্ট্ৰেকশ্যন আৰু পেণ্টাপ্ৰজল, 2টাই কমন। চেপ্ট্ৰেকশ্যনত দিয়ে তেখেতৰ মানে এণ্টিবায়'টিক হিচাপে যিহেতু ইনফেকশ্যন হৈ আছিলে লোৱাৰ ৰেছপিৰেটৰী, আৰু পেণ্টাপ্ৰজলটো নৰ্মেল আমাৰ যোনটো গেষ্ট্ৰিকৰ কাৰণে দিয়া যায়। কিন্তু যোনটো লেচিক্স বুলি যোনটো আপুনি ক'লে আৰু বৃক্ক ৰোগৰ লেচিক্স দিয়া পেচাবটো বঢ়াবৰ কাৰণে দিয়া যায় আৰু লেচিক্সটো তাৰমতে 17 জেগাত 18 দি দিলে, গম পোৱা গ'ল লগে লগে। তাৰপিছত আৰু তেখেতৰ চোৱা গ'ল BP CP। সাধাৰণতে লেচিক্স দিলে BP কমি যায়, তেতিয়া BPটো ষ্টেবল আছিলে, ইনফেক্ট অলপমান বাঢ়িছিলে, মই ওচৰত ভয় খাইছে নেকি, সেইটো লেচিক্সটো দিলে কমি যায়। তাৰপিছত আৰু নিজে নিজে কমি যায়। পেচাবটো হ'ল 3বাৰমান উঠিব লগা হ'ল। তাৰপিছত আমাৰ ইণ্ট্ৰাভেনাছ ফ্লুইড IV ফ্লুইড দিয়া গ'ল, তেতিয়া আৰু নৰ্মেল মানে যোনখিনি ওলাই যায় পেচাব সেইখিনি আৰু ধৰক আহাৰ নিচা হৈ গ'ল। আৰু তেওঁলোকে বনাই পেলাই কেনুলা চেনুলা লগোৱাখিনি হৈ গ'ল আৰু বনাই পেলাই দি দিয়ে আৰু কাৰণ হেল্পটো কৰিব লাগিব আৰু সেইটো মানে পাৰ্ট অফ দি কাৰিকুলাম। আমাৰ যেনেকুৱা ইণ্টাৰ্ণশ্বিপ থাকে ডক্টৰ তেওঁলোকৰ থাকে, তেওঁ শিকিব লাগিব। সেইখিনি শিকাৰ পিছত পাছ কৰি গ'লে মানে যেতিয়া ডিগ্ৰীটো পাব তেওঁ বেলেগ কলেজত বা হস্পিটেলত সোমাব আৰু এতিয়া সেইটো বস্তু হোৱাৰ কাৰণে আমি যোনজন ইণ্টাৰ্ণ আছিলে তেওঁক ইয়াৰ পৰা গুচাই দিলোঁ, আমাৰ প্ৰতীক্ষাক খবৰ দিছোঁ তেখেতে ইয়াতে ইণ্টাৰ্ণশ্বিপ কৰিব নোৱাৰে আৰু যোনজন চিষ্টাৰ আছিলে ষ্টাফ নাৰ্ছগৰাকীক আমাৰ মেট্ৰনৰ জৰিয়তে এটা তদন্ত কৰা যাব, মানে কৰিব দিছোঁ অলৰেডি। তেওঁ ৰিপৰ্টটো দিব, যদি কিবা তাতে গাফিলতি থাকে আমি এটা উচিত ব্যৱস্থা দি ল'ম। বিষয়টো আচলতে ভয়ংকৰ যে তেওঁ এজন চিষ্টাৰ আছিলে বিভাগীয় নাৰ্ছ, তাৰপিছত যদি শিশুৰ ক্ষেত্ৰত হোৱালে অতি ভয়ংকৰ হ'ল। এটা নেগলিজেঞ্চটো অলপমান হৈছে, মানে মেইনলি একচুৱেলি তেখেততকৈ বেছি আমাৰ ইণ্টাৰ্ণজনো অলৰেডি এষ্টাব্লিছ হৈ গৈছে আৰু 30-40টা বেছি পেচেণ্ট আছিলে আৰু যোৱাকালি এডমিশ্যনো বহুত হৈছিলে। এইকেইদিন খুব এডমিশ্যন আমাৰ হৈ আছে। ইনফেক্ট আমাৰ নৰ্মেল বেডতকৈ এতিয়া বেছি, যেন কিছুমান বেড আমি বন্ধ কৰিছিলোঁ MCHত চিফটিঙৰ, আকৌ এচব খুলিব লগা হৈছে। কি হৈছে, খোলাৰ কাৰণে এক্সট্ৰা 200-300 পেচেণ্ট হৈ গ'লে চিষ্টাৰো সেনেকৈ লাগিব নহয় কিছুমান বস্তু। সেইটো আমি চাই আছোঁ আৰু কি লাগে, যদি ইফালৰ পৰা ইফালে চিফটিং কৰি আছোঁ। গাফিলতি হৈছে, এইটো মানিব লাগিব আৰু তাৰ বাবে তেওঁ ব্যৱস্থাটো ল'লোঁ যে আহিব নালাগে আৰু এই ক্ষেত্ৰত আমি এটা তদন্ত কৰিম। কিবা যদি খুব ভয়ংকৰ তাতে ওলায় তেতিয়াহ'লে তেখেতৰ ওপৰত আমি একশ্যন ল'ম। আৰু বৰ্তমান যিগৰাকী ৰোগী ভূলবশতঃ দিয়া হৈছিল তেখেতৰ স্বাস্থ্য অৱস্থা কেনেকুৱা? তেওঁ ঠিকে আছে আৰু যোনজনী পোৱা নাই তেওঁ ঠিকে আছে আৰু যোনজনী এক্সট্ৰাকৈ পালে তেওঁ ঠিকে